So form fill up কৰিছা তো সোনকালে form fill up কৰিবা, form fill up দেৰি কৰি থাকিব নালাগে, সোনকালে কৰিবা। তো আজি এটা ইম্পৰ্টেণ্ট ডিছকাশ্যনৰ কাৰণে মই আহিলোঁ আৰু কম্বাইন লেভেলত আজি ক্লাছটো দিছোঁ। ইয়াৰ মেইন কাৰণটো হৈছে, মেইন উদ্দেশ্যটো হৈছে কি, আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা কৈছিলে যে ছাৰ এটা কম্বাইন ক্লাছটো এটা আৰু এটা লাগিছিলে, তো এটা ক্লিয়াৰ কৰি দিব লাগিছিলে ষ্টুডেণ্টখিনিক। তো মই সেইকাৰণে আহিলোঁ ক্লিয়াৰ কৰিবৰ কাৰণে। বহুতৰ কুৱেশ্যনছ আছিলে যে কেনেকৈ কি কৰিম ছাৰ, চিলেবাছটো দিয়ক, আমুক দিয়ক, তামুক দিয়ক, গোটেইখিনি বস্তু আছিলে যে আমুক দিয়ক তামুক দিয়ক নহয়, যে ছাৰ এক্সাম ষ্ট্ৰেটেজি অকণমান কওক বা কাট অফৰ ওপৰত অকণমান কওক, অকণমান প্লেনিঙৰ ওপৰত কওক, পঢ়াটো কেনেকৈ পঢ়িম সেইটোৰ ওপৰত কওক। মানে বিভিন্ন কুৱেশ্যনছ মেনেজমেণ্টক সোধা গৈছে বা মোকো সোধা গৈছে বা ছাৰকো সোধা গৈছে, তেনেকৈ সোধা গৈছিলে। তো সেইকাৰণে মই কম্বাইন লেভেলত আহি পেলাই প্ৰত্যেকটো গ্ৰুপক নিদি পেলাই কম্বাইন লেভেলত আহি পেলাই ডিছকাশ্যন কৰিব বিচাৰিছোঁ। কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে প্লিজ সুধিবা, ডেফিনেটলি তোমালোকৰ কুৱেশ্যনছবিলাক আনচাৰ দিম, ঠিক আছে। চ' আল্টিমেটলি ইয়াত যাৰে যি কুৱেশ্যন থাকে তোমালোকে সুধিব পাৰিবা। ইয়াত আহি থাকিব, বাকী ষ্টুডেণ্টখিনিও গৈ থাকিব। তে প্ৰথম কথা হৈছে, ইয়াৰ স্ক্ৰীনত তোমালোকে দেখি আছা, তো ইয়াত আগৰ স্ক্ৰীনটোৱে মই লৈ আনিছোঁ ইয়াত। তো ইয়াত ডাইৰেক্টলি আমি কৈ আছোঁ যে দুটা ফেজত হয়, দুটা ফেজত। এই ফেজটোৰ কথা মই একদম শ্বৰ্টত ক'ম, বাকী ডাইৰেক্ট পঢ়াৰ ষ্টাডি আমি কেনেকৈ কৰিম সেইটোৰ ওপৰত ক'ম। তো আল্টিমেটলি কি হয়, চোৱা, SBI যোনটো ক্লাৰ্ক এক্সাম হয়, আমাৰ পাৰ্থ ছাৰো অলপ ক'ব, ময়ো ক'ম অকণমান, পল্লৱী মেমো পাৰিলে অকণমান ক'ব, একো নাই। পাৰ্থ ছাৰ মই বস্তুখিনি গোটেইখিনি তোমালোকক ক্লিয়াৰ কৰি দিম, ঠিক আছে। তো ইয়াত দুটা ফেজত হয়, দুটা ফেজ মানে এটা হৈছে প্ৰিলিমছ আৰু এটা হৈছে মেইনছ। ইয়াত ভাইবা নহয়, ক্লিয়াৰ হৈছে চবৰে? তাত আৰু কোনো মানে কনফিউজন নাই, আৰু কোনো কুৱেশ্যন মোৰ মতে নুসুধিব চাগে। ছাৰ SBI ক্লাৰ্কটো বা SBI এছ'চিয়েটটো কি হয়, মানে একেই হয়, ক্লাৰ্ক হয়, এইবিলাক ক্লাৰিকেল পষ্ট হয়, আৰু ইয়াত মানে বেলেগ একো নাই। ইয়াত প্ৰিলিমছ আৰু মেইনছ এক্সাম হয়, ক্লিয়াৰ হৈছে? ইয়াত ইণ্টাৰভিউ নাই, এইটো কথা আৰু ডিছকাশ্যন কৰিবলগীয়া নাই। এতিয়া প্ৰথম কথা হৈছে, প্ৰিলিমছ পাছ কৰিলেহে মেইনছ দিব পাৰি। কিছুমানৰ সেইটোও ডাউট আছে যে ছাৰ মেইনছটো দি দিলোঁ বা কিবা, সেইটো একো কথা নাই, প্ৰিলিমছ পাছ কৰিব লাগিব, ঠিক আছে। চ' প্ৰিলিমছত এটা কাট অফ থাকে। কাট অফ মানে কি, ইমান মাৰ্কছ অসমৰ কাৰণে, চবৰ কাৰণে অল ইণ্ডিয়া বেচিছত হয় ন, অসমৰ কাৰণে বেলেগ হয় বা ঝাৰখণ্ডৰ কাৰণে বেলেগ হ'ব পাৰে, ৰাজস্থান গুজৰাটৰ কাৰণে বেলেগ হ'ব পাৰে। তো আল্টিমেটলি কি হয়, আমি গম পাব লাগিব যে লাষ্ট ইয়াৰ আমাৰ অসমৰ কাট অফ কিমান আছিলে বা কেনেকৈ আছিলে, বা আজি 3টা ইয়াৰ্ছ আমাৰ কাট অফ কেনেকৈ আছিলে। তো সেইখিনি আমি ডিছকাশ্যন কৰিম। তাৰ আগত মই কৈছোঁ নেগেটিভ মাৰ্কিং। চ' নেগেটিভ মাৰ্কিঙৰ এটা বহুত ইম্পৰ্টেণ্ট কথা মই কৈ আছোঁ। লাষ্ট ক্লাছত মোক সুধিছিলে যে ছাৰ, ছাপ'জ মই যদি 10টা কুৱেশ্যন কৰিলোঁ, তাৰে ভিতৰত 5টা কুৱেশ্যন মই এক্সট্ৰা কৰিলোঁ, তাৰে ভিতৰত এটা নিগেটিভ মাৰ্কিং হ'লেতো একো নাযায়, বা দুটা নিগেটিভ মাৰ্কিং হ'লেতো কিমান হৈ যাব? তো আল্টিমেটলি 0.25কে, দুটা হ'লে আধা নম্বৰ যাব, মানে একো কমপ্লিট নাযায়, হাফ যাব, 0.5। চ' মই ক্লিয়াৰ কৰি দিওঁ, তোমালোকে নিগেটিভ মাৰ্কিং এক্সামত নুচুবা, ঠিক আছে? নহয় জানো পাৰ্থ ছাৰ? চ' নিগেটিভ মাৰ্কিং চুব নালাগে, অ'কে? চ' নিগেটিভ মাৰ্কছ নিগেটিভ মাৰ্কছ যিমান কম কৰিব পাৰে সিমানে ভাল, মানে যিটো কনফিডেন্ট সেইটোৱে কৰিব লাগে এক্সামত। নিগেটিভ মাৰ্কিং তোমালোকে পৰাপক্ষত নুচুবা দেই, মানে যোনটো ডাউট আছে সেইটো নুচুবা, অ'কে? চ' আল্টিমেটলি কেতিয়াবা কি হয়, কেতিয়াবা চুবলগীয়া হয়, তেতিয়া একো নাই, বহুত বেছি তোমালোকে নিগেটিভ মাৰ্কিঙত নাযাবা একেবাৰে। আৰু তাত নিগেটিভ মাৰ্কিঙৰ ওপৰত কোনোবাই কিবা সুধিবা নেকি? মোক লাষ্ট টাইম কুৱেশ্যন কৰিছিলে কাৰণে মই ক্লিয়াৰ কৰি দিছোঁ। কাৰোবাৰ আছে কিবা নেগেটিভ মাৰ্কিঙৰ ওপৰত? নাই ন? নেগেটিভ মাৰ্কিঙৰ ওপৰত কোনো কুৱেশ্যন নাই? আছে কিবা কুৱেশ্যন? কিবা কুৱেশ্যন আছে নেগেটিভ মাৰ্কিঙৰ ওপৰত? কিবা কুৱেশ্যন আছে? নাই নেগেটিভ মাৰ্কিঙৰ ওপৰত, ঠিক আছে। চ' নেগেটিভ মাৰ্কিঙৰ ওপৰত কুৱেশ্যন কাৰো নাই। ছাৰ কিমান মাৰ্কছ কি কৈছে, কিমান মাৰ্কছ কাট খাব? কিমান মাৰ্কছ কাট খাব মানে এইটো হেৰি হয়, ইয়াত 0.25 আছে। 0.25 মানে 0.5, আৰু 4টা কুৱেশ্যন কৰিলে 1 মাৰ্ক কাটা যাব, 4টা কুৱেশ্যন ভুল হ'লে। কিন্তু ইয়াত কথা আছে, নিগেটিভ মাৰ্কিং 1 মাৰ্ক ভুল হ'লেও তোমাৰ বহুত কথা আছে, মানে এইটো পিছত গম পাবা। আমি যেতিয়া কোৰ্চ কৰি থাকিম তেতিয়া মই কৈ যাম, কিন্তু নিগেটিভ মাৰ্কিং পৰাপক্ষৰ কথা নাভাবিবাই। 1 নম্বৰ কথা হৈছে, প্ৰিলিমছ এক্সামত ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং আছে, ঠিক আছে। চ' ইয়াত 35 মাৰ্কছ আছে, 35 মাৰ্কছ আছে, 35 কুৱেশ্যন আছে, 35 কুৱেশ্যন, টোটেল মাৰ্কছ 35 আছে। আৰু চোৱা, ইংলিছত 30 মাৰ্কছ আছে, তো 30। এই কথাটো চবৰে ক্লিয়াৰ হৈছে? 20 মিনিটছকে প্ৰত্যেকে পাব, প্ৰত্যেকখন পেপাৰ 20 মিনিটছ, মানে ছেকশ্যনেল টাইমিং আছে, বাট ছেকশ্যনেল কাট অফ নাই। ছেকশ্যনেল কাট অফ নাই কাৰণে তোমালোকে ইয়াত যদি লাষ্ট টাইম আমাৰ অসমৰ কাট অফ ছাপ'জ 63 আছিলে বা 61 আছিলে, তো আল্টিমেটলি তুমি যদি এইটো নিউমেৰিকেল এবিলিটি আৰু ৰিজনিঙৰ পৰা 62 পাই যোৱা, তেনেহ'লে পাছ কৰিবা, ইংলিছ নুচুলেও হ'ব। SBI কাৰণে কৈ আছো, IBPS নহয় আকৌ। SBI তেনেকুৱা হয়, SBI ছেকশ্যনেল কাট অফ নাথাকে, ছেকশ্যনেল টাইমিং আছে।
মানে 20 মিনিটত প্ৰথম পেপাৰখন ইংলিছৰ কৰিব লাগিব, টাইমিং গৈ থাকিব, ইংলিছৰ পেপাৰ অহাৰ পিছত নিউমেৰিকেল এবিলিটি আহিব, হয়তো কাৰোবাৰ নিউমেৰিকেল এবিলিটি আগত আহিব, তাৰপিছত ইংলিছৰ পেপাৰখন আহিব। 20 মিনিটত কিমান কুৱেশ্যন কৰা মুঠতে। ইয়াত কাৰোবাৰ ডাউট আছে নেকি কিবা কোৱা? নাই চাগে ডাউট? কিবা ডাউট আছে নেকি বাৰু? মই তোমাৰ ভইচ তোমাৰ ভইচটো ক্লিয়াৰ শুনা নাই, তোমাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে। কোৱা আকৌ। তুমি লিখি দিবা 20 মিনিটছত পেপাৰ এখন আহিব ইংলিছৰ ফাৰ্ষ্ট পেপাৰ। আমাৰ মক টেষ্ট দিবা, মক টেষ্টত একদম এজ ইট ইজ আছে, মক টেষ্টত যেনেকে আছে তেনেকে আহিব। তোমালোকৰ মক টেষ্ট যোনটো থাকিব ৱেবছাইটত গৈ পেলাই মক টেষ্টত যেনেকে আছে তেনেকে আহিব পৰীক্ষাত, একোনো চেঞ্জ নহয় দেই। ভাস্কৰ শুনা, কোৱা কিবা আছে কুৱেশ্যন? আছে? নাই কুৱেশ্যন? ঠিক আছে। কাবাৰ আছে কিবা কুৱেশ্যন? তো নাই, ঠিক আছে। তো আমাৰ মক টেষ্ট কৰিব লাগিব। ওকে, এইটো হৈ গ'ল। নেক্সট পাৰ্টলৈ যাওঁ। নেক্সট পাৰ্ট এইটো হৈছে মেইনছৰ হয়। মেইনছত চোৱা, তোমালোকে মেইনছত মই এটা কথা ক্লিয়াৰ কৰি দিওঁ। মেইনছৰ কথাটো এটা ক্লিয়াৰ কৰি দিওঁ। চোৱা, ইয়াত কাবাৰ কুৱেশ্যন আছে নেকি মই চাটত চাই লওঁ। নো ছাৰ, ওকে ঠিক আছে, নো ডাউট। মেইনছত তোমালোকৰ মেইন এইটো চোৱা, জেনেৰেল এৱাৰনেছ বা ফাইনেন্সিয়েল এৱাৰনেছ, এইটো সদায় পঢ়িবা দেই। সদায় ৰেগুলাৰ পেপাৰ ষ্টাডি লাগিব, ৰেগুলাৰ পেপাৰ পঢ়িবা। আৰু আমি কেপচুলটো দি আছো, কেপচুলটো চাবাই। মানে কাৰেণ্ট এফেয়াৰ্ছ যোনটো জিকে মেনিয়া আমি দিওঁ, সেইখন চাবা। সেইখন বহুত ইম্পৰ্টেণ্ট, তাৰ পৰা বহুত কুৱেশ্যন কমন আহিব, 100% চিয়ৰ কমন আহিব, 100%। চ' ইয়াত 35 মিনিটছ পাবা, এনাফ টাইম হয় 35 মিনিটছত। তো এইটোৱে তোমালোকৰ গোটেই টাৰ্ণিং পইণ্ট হয় মেইনছত, ঠিক আছে। সদায় মনত ৰাখিবা, মেইনছৰ টাৰ্ণিং পইণ্ট হৈছে কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল এৱাৰনেছ, ফিনান্সিয়েল এৱাৰনেছ। এইটোৱে হৈছে তোমালোকৰ টাৰ্ণিং পইণ্ট হয়, ঠিক আছে। নেক্সট স্কৰিং কৰিব পাৰিবা, ইংলিছত স্কৰিং কৰিব পাৰিবা। ওকে, চ' ক্লিয়াৰ হৈছে? এইখিনিলৈকে? তো ইয়াত তুমি চোৱা, ইংলিছত স্কৰিং কৰিব পাৰিবা, এটা ভাল টাইম পায়, যথেষ্ট টাইম পায় ক'ব গ'লে ইংলিছত। কিন্তু কোৱান্টিটিভ এপ্টিটিউডত 45 মিনিটছ দিছে হয়, কিন্তু টাইম কমি যায় তেতিয়াও। ওকে, চ' কোৱান্টিটিভ এপ্টিটিউডটো আছে, ৰিজনিং আছে, ৰিজনিং এবিলিটি উইথ কম্পিউটাৰ এপ্টিটিউডৰ লগত কুৱেশ্যন আহে। তো আল্টিমেটলি ইয়াত চোৱা 50 কুৱেশ্যন আছে, ইয়াত ৰিজনিঙত 50 কুৱেশ্যন আছে, বাট মাৰ্কছ বেছি আছে, 60 মাৰ্কছ আছে। তো আল্টিমেটলি কোনোবা কুৱেশ্যনত 1.5 মাৰ্কছো থাকে। ক্লিয়াৰ হৈছে? আৰু ক'ৰবাত 0.5 এফালে কমি যাব, এফালে বাঢ়ি যাব ৰিজনিঙত। তো তেনেকে থাকে, মিলাই পেলাই থাকে। ওকে, ক্লিয়াৰ হৈছে এইখিনিলৈকে? আৰু কিবা কাৰোবাৰ কুৱেশ্যন আছে যদি প্লিজ মোক সোধা, লগালগ মই ডাউট ক্লিয়াৰ কৰি দিম। ওকে, নাই ন? নাই, ঠিক আছে। চ' আল্টিমেটলি এইটো মেইনছৰ হয়। মেইনছত তোমাৰ দেখিছা টোটেল মাৰ্কছ কিমান হৈ আছে মেইনছত চোৱা, টোটেল মাৰ্কছ চোৱা, 190 কুৱেশ্যন হ'ব, 200 মাৰ্কছ আহিব, ঠিক আছে। চ' মেইনছত 200ৰ ওপৰতহে তোমালোকৰ কাট অফটো হ'ব। ক্লিয়াৰ হৈছে এইখিনিলৈকে? মই আকৌ এবাৰ ক্লিয়াৰ কৰি দিছোঁ এইখিনিক। তো সেইকাৰণে মই আজি কম্বাইন লেভেলত কৰি দিছোঁ। আৰু দুটামান কথা, ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব আছে। চ' চিলেবাছক লৈ পেলাই মোক বহুতে কুৱেশ্যন কৰিছিলে যে ছাৰ চিলেবাছ। ছাৰ মেইনছত নেগেটিভ মাৰ্কিং ডেফিনেটলি একেই থাকিব। ওকে, চ' আল্টিমেটলি 0.25। তো ইয়াত চোৱা, ইয়াত তোমাৰ কৈ আছে SBI ক্লাৰ্কৰ প্ৰিলিমছৰ চিলেবাছটো। প্ৰিলিমছৰ চিলেবাছ যোনটো আছে, চ' প্ৰিলিমছৰ চিলেবাছটো তোমাৰ চোৱা, খালি ডিফিকাল্টি লেভেল চেঞ্জ হ'ব। প্ৰিলিমছত থাকিব ইজি টু মডাৰেট কুৱেশ্যন, ইজি টু মডাৰেট, টাফ কুৱেশ্যন নাহে, কিন্তু ইজি টু মডাৰেট মনত ৰাখিবা, ইজি টু মডাৰেট কুৱেশ্যন থাকিব। বহুত ৰেয়াৰহে টাফ কুৱেশ্যন আহে, কিন্তু মেইনছ এক্সামত মডাৰেট টু ডিফিকাল্টি লেভেলটো হাই হৈ গুচি যায়। ঠিক আছে, ক্লিয়াৰ হৈছে? চ' কাৰোবাৰ কিবা ডাউট আছে নেকি? এইখিনি মোক সুধিব পাৰা, ঠিক আছে। হ'বনে? ঠিক আছে। ছাৰ মেইনছত নেগেটিভ মাৰ্কিং কিমান একে মই ক'লো, সেইটোতো ক্লিয়াৰ কৰিলোঁ। এতিয়া চোৱা, তোমালোকৰ চিলেবাছটো মষ্ট প্ৰবেবলি তোমালোকে দেখি আছে। আৰু কিবা কুৱেশ্যন আছে যদি প্লিজ মোক সুধি যোৱা। ঠিক আছে, অ'কে, ঠিক আছে। চোৱা, এতিয়া চোৱা, মই নেক্সট গৈ আছোঁ। ইয়াত ৰিজনিং, ইয়াত একদম ক্লিয়াৰ হৈ লোৱা দেই। ইয়াৰ চিলেবাছটোত আমি কেনেকৈ পঢ়িম, এতিয়া কেনেকৈ কৰাম, আমি এক্সাম ষ্ট্ৰেটেজি আমি কেনেকৈ বনাম, একদম ক্লিয়াৰ কৰি লোৱা। চোৱা, চিলেবাছটোতো ধেৰ থাকিব, কিন্তু চিলেবাছৰ মতে আমি তেনেকৈ নহয়। ইম্পৰ্টেণ্ট কেইটা মই টিক মাৰি দিছোঁ। চিম্প্লিফিকেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰিলিমছ এক্সামৰ কাৰণে 10টাৰ পৰা 15টা চিম্প্লিফিকেশ্যন, 10টা চিম্প্লিফিকেশ্যন তুমি ধৰি লোৱা 10 মাৰ্কছ। এইটো চবৰে ক্লিয়াৰ হৈ আছে। আৰু মই আকৌ দেখুৱাম, DI এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়,
ঠিক আছে তো ডিআই বহুত ইম্পৰ্টেন্ট হয় তো ডিআই বহুত ইম্পৰ্টেন্ট স্যাৰ প্ৰি এণ্ড মেইনছৰ প্ৰিপাৰেচন একেলগে কৰিব লাগিব নেকি ডেফিনেটলি একেলগে কৰিব লাগিব কাৰণ মেইনছ এক্সামৰ কাৰণে অনলি 15 to 20 ডেজ এটা গেপ পোৱা যায় 15 to 20 ডেজত তুমি মেইনছ এক্সামৰ কাৰণে পঢ়িব নোৱাৰা সো প্ৰিলিমছ এক্সাম আৰু মেইনছ এক্সাম সাইমালটেনিয়াছলি কৰিব লাগিব প্ৰিপাৰেচন ঠিক আছে সো সাইমালটেনিয়াছলি প্ৰিপাৰেচন স্কিপ sir how much seconds I should skip doing if a solution is not found definitely jeti tumi nupua sir imagine I have attempt for a numerical problem after how much seconds I should skip doing it if solution is not found definitely solution jeti tumi nupai tu suboi nwara tumi examot irfan tumi examot etu akhai nokoriba juntu tumi dekhiba mane pre planning exam dibo lagibo etu question tumi korisa hetu he attempt koriba juntu nokoriba ta notunke koribole najaba নতুনকে বলে কিবা কৰিব গৈছো বলে মই তাত বলে মই ৰিসাৰ্চ কৰিছো প্ৰথম চাইছো ট্ৰাই কৰিছো মই আগতে কৰা আছিলে সেই কোৱেশ্চনটো এবাৰ চাইছো তেনুকা নকৰিবা ডাইৰেক্ট কোৱেশ্চন কমন পৰিব এনেকুৱা কোৱেশ্চন প্যাটাৰ্ন যদি কমন আহে দেন হেবিলাকে কৰিবা বুজি পাইছানে প্ৰি প্লেনিং এক্সাম দিব লাগিব নতুনকে তাত একো কৰিব নালাগে তো স্কিপ কৰিব লগালক যোনটো নোৱাৰা নকৰিবাই নুচুবাই মই কৈছো নহয় আৰু এটা কথা ট্ৰাই কৰি নাথাকিবা কেতিয়াবা ম্যাক্সিমাম ষ্টুডেন্টৰ কি হয় বলে মই নাম্বাৰ সিৰিজ এটা কৰি আছো এটো উলাবই লাগিব 2 মিনিট সময় গুছি গল 3 মিনিট সময় গুছি গল না এটো মই উলিয়াহে এৰিম এই জেদ ভাবটো নহয় দে পৰীক্ষাত ম্যাক্সিমামৰ হেতুৱে প্ৰবলেম হয় সিম্পলিফিকেশন এটো উলোৱা নাই আকৌ এবাৰ কৰি চাওচোন এবাৰ উলাব সেই বস্তুটো নহয় কিন্তু এইবিলাক পৰীক্ষাত নাই লোৱা নাই নকৰিবাই নুচুবাই হেবিলাক আকৌ নচুবা যিবিলাক পাৰা আছে হেবিলাক আগত কৰিব লাগে নোৱাৰা বিলাক নেক্সটত ৰিভিউ কাৰণে থৈ যাবা আৰু যদি মোৰটোতো কোন ৰিভিউ কাৰণে থৈ যাব নালাগে লগালগ কৰি খতম কৰিবা যিবিলাক পাৰা আৰু বাকি টাইমটো তেতিয়াই গুছি যায় আকৌ নতুনকে চাবলৈ সময় নহয়গে তথাপিতো তেনেকে কৰে ঠিক আছে সো এটুত মই কৈ আছো যে এক্সাম নিউমেৰিকেল এবিলিটি তুমি ষ্টাইলটো হৈছে এনেকুৱা হয় প্ৰথম কথা হৈছে নিউমেৰিকেল এবিলিটি প্ৰথম হৈছে সিম্পলিফিকেশন এক নম্বৰ সিম্পলিফিকেশন নম্বৰ 1 সিম্পলিফিকেশন সদায় প্ৰেক্টিস কৰিব লাগিব ৰেগুলাৰ সিম্পলিফিকেশন প্ৰেক্টিস কৰিব এটলিষ্ট 1 আৱাৰ সিম্পলিফিকেশন এটলিষ্ট 1 আৱাৰ 1 ঘন্টা সিম্পলিফিকেশন কৰিবই লাগিব মিনিমাম ঠিক আছে সো মিনিমাম সিম্পলিফিকেশন ইয়া নাম্বাৰ সিৰিজটো ইয়াত মোস্টলি মই মেনশন কৰিব থাকি গল সো নেক্সট আই গল নাম্বাৰ সিৰিজ ওকে সো নাম্বাৰ সিৰিজটো তোমালকে সদায় কৰিবই লাগিব মিসিং নাম্বাৰ ৰং নাম্বাৰ এইবিলাক সব নাম্বাৰ সিৰিজত আহিব সো নাম্বাৰ সিৰিজ তুমি সব কৰিবা নাম্বাৰ সিৰিজটো বহুত ইম্পৰ্টেন্ট হয় 5 মাৰ্কস নাম্বাৰ সিৰিজত আহিলে সিম্পলিফিকেশনত 10 মাৰ্কস আহিলে 15 মাৰ্কস ডাইৰেক্টলি ওকে সো 15 মাৰ্কস ডাইৰেক্টলি সো 15 মাৰ্কস প্ৰথম 15 মাৰ্কস গুটাবৰ কাৰণে আমি কাম কৰিম simplification so simplification 10 marks ahile number series 5 marks ahile tar pisot ahile quadratic equation hoyto kabar quadratic equation no poribo pare kintu quadratic equation pora bahut chance ase thik ase so quadratic part to bahut important hoy quadratic equation to tumaloke koribai quadratic equation 5 marks quadratic equation so approximation kabar simplification approximation ahibo to etu eta bahut important part hoy সো এটো এপ্ৰক্সিমেশন সোয়া মনত ৰাখিবা যে এক্সাম ষ্ট্ৰেটেজি কেনেকে বনাব লাগিব প্ৰথমতে হৈছে সিম্পলিফিকেশন সদায় প্ৰেক্টিস কৰিব লাগিব নাম্বাৰ সিৰিজ সদায় প্ৰেক্টিস কৰিব লাগিব কোৱাড্ৰেটিক ইকুৱেচন আৰু এপ্ৰক্সিমেশন সদায় প্ৰেক্টিস কৰিব লাগিব এইগিটাত বেছি মাৰ্কস আহে বেছি মাৰ্কস অহা চেপ্টাৰ কেতিয়াও এৰিব নোৱাৰা মানে পৰীক্ষাত এইগিটা চেপ্টাৰ কেতিয়াও ভুলতো এৰিব নোৱাৰা ঠিক আছে সো এইগিটা চেপ্টাৰৰ ওপৰত একদম ডিটেইলছত যাব লাগিব আৰু সদায় প্ৰেক্টিস কৰিব লাগিব আৰু আমি সদায় কৰাম ওকে সদায় কৰাম মানে হেখিনি ওপৰত আমি কৰাই থাকিম ক্লাস হেখিনি ওপৰত আকৌ কৰাম ক্লাস যাৰ ক্লাস হৈ গৈছে তথাপিতো কৰাম মানে এইবিলাক আমি মাৰ্কস তুলিবই লাগিব সাম তুমি প্ৰেক্টিস কেনে কৰে ওকে এখিনি ওপৰত কাৰো ডাউট নাই নেবি তাৰ পিছত আহি গল DI ডাটা ইন্টাৰপ্ৰিটেশন সো DI টু বহুত ইম্পৰ্টেন্ট হয় DI তুমি কি কৰিবা বাৰ গ্ৰাফ লাইন গ্ৰাফ পাৰ চাৰ্ট bar graph line graph pie chart okay mixed graph okay so data table and caselet তো এইবিলাক বহুত ইম্পৰ্টেন্ট হয় তো আমি গুটেখিনিয়ে কৰিব লাগিব আমাৰ DI সেশনটো আমি হুনকালে ৰাখিম DI সেশনটো তো তাৰ আগত তোমালোকক এপ্ৰক্সিমেশন জুনে নাজানা মই এভাৰেজ অকমান কুৰাই লম মই বহুত হুনকালে যাব লাগিব সো মই মানি চলিম তোমালোকক 30 days কন্টিনিউ ক্লাস সানডে অফ থাকিব বাকি 30 days কন্টিনিউ ক্লাস থাকিব ঠিক আছে সো 30 days কন্টিনিউ ক্লাছত মই ফিনিশ কৰি পেলাম গুটেখিনি মই বেছি টাইম নলম মই কম টাইমৰ ভিতৰত হিকাম ক্লাস কৰাম ফিনিশ কৰিম আৰু ৰেকৰ্ডেড ভিডিও দি দিম তোমালোকে ঘুৰাই চাবা কাবাৰ ডাউট থাকিব মোক সুধিবা ওকে সো DI টু বহুত ইম্পৰ্টেন্ট হয় নেক্সট হৈছে DI ই এটা মেজৰ ৰোল প্লে কৰে মেইনছ এক্সাম হক বা প্ৰিলিমছতো কৰে কিন্তু প্ৰিলিমছতকে মেইনছ এক্সামত ই মেজৰ প্লে কৰে ৰোল প্লে কৰে DI যদি 4টা DI আহে 4-5 গুণ 20 মাৰ্ক DI সফা কৰি দিব ঠিক আছে সো DI মোস্ট ইম্পৰ্টেন্ট হয় DI কৰিবই লাগিব পৰীক্ষা DI ৰেগুলাৰ প্ৰেক্টিস
তো মেইনছ এক্সাম সাইমালটেনিয়াছলি প্ৰিলিমছ এক্সাম DI কৰিব লাগিব ওকে সো DI কৰিবই লাগিব DI কিন্তু এটো এৰিব নোৱাৰা সো DI লাষ্ট আহিলে এৰিথমেটিক মানে কোনবিলাক হৈছে ৰেশিও প্ৰপৰচন হক তোমাৰ এটো তোমাৰ টাইম এন্ড ডিসটেন্স হক ওয়ার্ক টাইম এটো সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট প্রফিট লস এভারেজ তো এইবিলাক হৈছে এৰিথমেটিক ঠিক আছে সো এৰিথমেটিক এইকেইটা হৈছে এৰিথমেটিক এটা পৰীক্ষাত কিমান আহিব মই কিমান আহিব কিমান কোৱেশ্চন কি আহিব তো আলটিমেটলি এইকেইটা কোৱেশ্চনে বেছি ৰোল প্লে কৰিব সিম্পলিফিকেশন নাম্বাৰ সিৰিজ কোৱাড্ৰেটিক ইকুৱেশ্যন এপ্ৰক্সিমেশন দেন এৰিথমেটিক প্ৰেক্টিস কৰিবা প্ৰত্যেকটো চেপ্টাৰৰ পৰা এটা দুটা এৰিথমেটিক আহিব সাপোজ ট্ৰেইনৰ অংক আহিব ট্ৰেইনৰ বোটৰ অংক আহিব ঠিক আছে টেংকৰ অংক আহিলে ট্ৰেইনৰ বোটৰ অংক যদি দুটা আহে বা এটা আহে তো তাৰ পিছত টেংকৰ অংক আহিলে মেন ওমেন চিলড্ৰেনৰ অংক আহিলে সো এইবিলাক বস্তু তোমালোকে গম পাব লাগিব যে কি অংক আহিছে সো প্ৰিভিয়াস পেপাৰ এনালাইসিস টু মোস্ট ইম্পৰ্টেন্ট প্ৰিভিয়াস পেপাৰ তোমালোকে এনালাইসিস কৰিবই লাগিব যে প্ৰিভিয়াস 2019 চনত 2020 চনত কি আহিছিলে এসবিআই ক্লাৰ্কত পেপাৰ কি আহিছিলে ঠিক আছে সো পেপাৰ তোমালোকে চাব লাগিব তাৰ ওপৰত আধাৰত বুলে এবাৰ এনেকুৱা কোৱেশ্চন আহিব ঠিক আছে সো ইয়াত কাবাৰ ডাউট আছে নেকি মোক কোৱা কাবাৰ ডাউট আছে নেকি এইখিনি লাগে কাবাৰ ডাউট আছে নেকি কোৱা নাই ডাউট নাই মানে স্যার ক স্যার আমি যেটা ভাবিছিলো যেহেতু মানে সিম্পলিফিকেশন নাম্বার সিরিজ কোয়াড্রেটিক ইকুয়েশন বা এপ্রক্সিমেশন মিনিমাম 50 মার্কস আহিবই আমাৰ হয় হেতু কাৰণে আমি এটা ৰেগুলাৰ প্ৰেক্টিস সেশন আনিব পাৰো নি যেটো পাতিছিলো আমি ধৰিলো হেতু কাৰণে এক্সট্ৰা মানে প্ৰেক্টিস অকল প্ৰেক্টিস সেশন হয় এক্স্যাক্টলি হেতু প্ৰেক্টিস সেশন ৰাখিব পাৰিলে ভাল আছিল আমি যদি কোৱেশ্চনস বিলাক দি দিও আমাৰ পাৰ্থ ছাৰহতে যদি সেই বস্তুটো পাৰ্টটো চাই দিয়ে কোৱেশ্চনস বিলাক দি থাকে সো ষ্টুডেন্ট খিনিয়ে কন্টিনিউয়াসলি এটা মানে কমিউনিকেশনত থাকিব কমিউনিকেট হৈ থাকিব তো আলটিমেটলি তেহেতি হেতু প্ৰেক্টিস হৈ থাকিব আৰু যত ডাউট থাকে তেহেতি ডাউট খিনি তেহেতি গম পাব আৰু ক্লিয়াৰ কৰি দিয়া যাব তো হেতু হলে বহুত ভাল হয় ৰেগুলাৰ প্ৰেক্টিসো আৰু আমাৰ তত্ত্বাৱধানতো থাকিব প্লাস কিমান কোৱেশ্চন কিমান পাৰিছে কিমান তেহেতৰ স্কোৰিং আহি আছে হেতু ভাল হ'ব এই প্ৰুফ এই খালি ষ্টুডেন্টে বিচাৰিব লাগিব আমি আজি যদি ডিসকাস কৰিলো তেতিয়া ধৰিলো আমাৰ এসপ্তাহ পিছত আমি আনিব পাৰো তেনেকুৱা সেশন এটা ডেফিনেটলি আমি এসপ্তাহ পিছত এটু আমি আকৌ এবাৰ প্ৰেক্টিস কৰাই প্লাই মানে ৰিপিট প্ৰেক্টিস মই এটা ৰিপিট এখিনি কৰাই দিয়াৰ পিছত এটু প্ৰেক্টিসত লৈ আনিলে ভাল হ'ব মানে হেতু এক্সট্ৰা হ'ব মানে ক্লাছৰ ওপৰত অকল প্ৰেক্টিস এক্সট্ৰা মানে ইয়াত এনেকুৱা হ'ব কি এতিয়া স্যাৰ যদি প্ৰেক্টিস কোৱেশ্চন দিয়ে দেন সিলেবাসৰ মতে দিব পাৰিব নেকি আৰে প্ৰীতিৰাণী তুমি এটা কাম কৰা আমাৰ মক টেষ্টত তুমি যোৱা সেকশনাল তুমি তাত একদম গুটেখিনি পাই যাবা সব A to Z দি থোৱা আছে টেনশনে ল'ব নালাগে হা কিবা থাকিলে ডেফিনেটলি সুধিবা আছো তাত দিয়া আছে তাত গুটেখিনি স্যাৰ প্ৰেক্টিস সেশন লাগিব সমীৰণ গগৈ ডেফিনেটলি দ্যাট উড বি ভেৰি হেল্পফুল ডেফিনেটলি দেৱাংগ ওকে প্ৰেক্টিস সেশন তো পাৰ্থ স্যাৰ প্ৰেক্টিস সেশন তেওঁলোকক দি দিয়া যাওক আৰু প্ৰথম অৱস্থাত আমি সিম্পলিফিকেশন নাম্বাৰ সিৰিজ কোৱাড্ৰেটিক ইকুৱেশ্যন এপ্ৰক্সিমেশন কৰি দিও পাৰ্থ স্যাৰে কিছুমানটো কৰিলে কোৱাড্ৰেটিক ইকুৱেশ্যন নাম্বাৰ সিৰিজ এপ্ৰক্সিমেশন এইবিলাকটো কৰাইছে সিম্পলিফিকেশন মই এবাৰ ৰিপিট কৰি দিও এটা ক্লাছ লম সিম্পলিফিকেশনত পাৰিলে দুটা ক্লাছ অলপ দীঘলীয়াকে কৰিম কম্বাইন লেভেলত কৰি দিম এইকেইটা ক্লাছ যোনে পাৰিব হয় মই প্ৰেক্টিস সেশন লৈ নিম আপুনি ক্লাছ কৰি দিম পাৰ্থ স্যাৰে প্ৰেক্টিস সেশন লৈ আনক মানে প্ৰিভিয়াস কোৱেশ্চন লৈ আনক মানে এক্স্যাক্টলি কেনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ আহিব পাৰে পসিবল কোৱেশ্চন আপুনি লৈ আনক তো হেতু হিচাপত আপুনি কৰি দিয়ক মই তেওঁলোকক কি কৰিম গুটে কনসেপ্ট আৰু শৰ্টকাটটো দি দিও কনসেপ্ট ক্লিয়াৰ কৰি দিও মই কনসেপ্ট আৰু শৰ্টকাটটো দি দিও সিম্পলিফিকেশন অলৰেডি কৰালো তথাপিতো কিছুমান নতুন সিম্পলিফিকেশন পটাপট কৰাই দিম মানে কি হয় মই সেশন দীঘলীয়া ৰাখিম লাগিলে কম্বাইন লেভেলত মই পলিশ কৰি দিম 8টা বজাৰ পৰা হেতু হেৰি কৰি দিম আৰু দ্বিতীয় বস্তুটো আৰু এইখিনিতে কম যিখিনি ষ্টুডেন্টে ইভিনিং ক্লাছ কৰিবলৈ অসুবিধা পাইছে তেওঁলোকক মই দুটা ক্লাছ ৰাখিম এটা হৈছে মানে ইভিনিং মানে কি আৰু দিনত ৰাখিম এটা হৈছে ৰাতি ৰাখিম সেশন যোনটো সেশন জয়েন কৰে স্যাৰ আমাৰ বেটছত কোৱাড্ৰেটিক ইকুৱেশ্যন অনলি এটা ক্লাছ একো নাই মই কৰাই দিম মই ৰিপিট কৰাম সবকে যিখিনি পাইছে তেহেতৰ কাৰণেও ভাল হ'ব তেহেতি প্ৰেক্টিস কৰক আৰু যিখিনি নাই পোৱা তেহেতৰ কাৰণেও ভাল হ'ব কাৰণ মই এক মাহত ছপা দিম গোটেই কোৰ্স কমপ্লিট কোর্স খতম কৰি দিম মই অনলাইন ক্লাছৰ ৰেগুলাৰ কৰিলে তো মোৰ হৈ যাব কোর্স আগতে এদিন হয় এটাটো কন্টিনিউ কৰিম মই ক্লাছ আলটিমেটলি সবৰ কাৰণে সুবিধা হ'ব অনলাইন ক্লাছত কন্টিনিউ ক্লাছ হ'ব ঘৰত বহি ধুনিয়াকে আৰামত ক্লাছ কৰিব পৰা যাব ডাউট থাকে ডাউট হি ক্লিয়াৰ কৰিব আৰু ঘৰত বহি এটা প্ৰিপাৰেচন কৰিব লাগে আৰু জব ল'ব লাগে কথা হিমানে এতিয়া এসবিআই পিও ওলাব নোটিফিকেশন হয় আৰবি টু আইবিএস টু আছে আগষ্টত আছে সো আলটিমেটলি এটা বহুত গিটা এক্সাম আহিছে সব কন্টিনিউ খতম কৰি দিও আৰু ক্লাছ কন্টিনিউ কৰক যোনে ডাউট থাকে ডাউট খিনি ক্লিয়াৰ কৰক স্যাৰ ইংলিশৰ ক্লাছ ডেফিনেটলি ইংলিশৰ ক্লাছ হ'ব
ছাৰে ইংলিছৰ ক্লাছ কৰিব, মই মেথছ ৰিজনিংটো কৰিম। ঠিক আছে, তো ছাৰে ইংলিছৰ ক্লাছ কৰিব, মই ষ্টুডেণ্টে মেথছ আমাক টাইমো অলপ দিব লাগিব। হা ষ্টুডেণ্টে আমাক টাইমো অলপ দিব লাগিব, তেতিয়াহে আমি মানে কোৰ্চটো সম্পূৰ্ণ কমপ্লিট কৰিব এটা পাৰিম। কথা পাৰ্থ ছাৰ, কিছুমান ষ্টুডেণ্টৰ কিছুমান কাম থাকিব পাৰে, কিছুমান ষ্টুডেণ্টৰ কিছুমান বিজি থাকিব পাৰে কিছুমান ক্ষেত্ৰত, সেইটো তেওঁলোকৰ পাৰ্চনেল কথা হয়। ঠিক আছে, চ' সেইটো কথাৰ লগত আমাক লেতিয়াব নোৱাৰা তোমালোকে। ঠিক আছে, তোমালোকৰ পাৰ্চনেল কথা হয়, তোমালোকে বিজি থাকা কিবা থাকা সেইটো পাৰ্চনেল কথা। বৰ্তমান তাৰিখত আমি দুটা বস্তু মেইনটেইন কৰি আছো, অফিচো খুলি থব লগা হৈছে, তোমালোকৰ কাৰণে কণ্টেনো বনাব লগা হৈ আছে, আৰু কিছুমান আমাৰ কাম থাকে, তো সেইকাৰণে দিনত আমি লাইভ ক্লাছ আহিব নোৱাৰো। সেইকাৰণে আমি ইভিনিং ৰাতি সময়ত আমি লাইভ ক্লাছ আহিছো, আৰু যদি লাইভ ক্লাছ আহিব লাগে ডেফিনেটলি তোমালোকৰ কিছুমান ষ্টুডেণ্টে বিচাৰিছে যে সেইকাৰণে লাইভ ক্লাছ আমাক লাগে, দিনতো লাগে, তো আল্টিমেটলি তো আমি ট্ৰাই কৰিছো দিনতো তোমালোকক দিবৰ কাৰণে, বাট তোমালোকে এইটো নহয় যে প্ৰত্যেকটো সেশন আমি দি থাকিব নোৱাৰো। তো আল্টিমেটলি এটা টাইমিং দি দিম, আৰু এইটো বস্তু এইটো কৈছো, এইটো কাৰণে কৈছো যে আমি কম্বাইন লেভেলত বৰ্তমান কৰি দিয়াৰ লগে লগে যিখিনি ডাউট আছে ডাউটখিনি ক্লিয়াৰ হৈ যাওক 1 মাহৰ ভিতৰত, আৰু লগতে গোটেই যিটো চিলেবাছো হৈ যাওক। সদায় কৰি আছো ক্লাছ। ডেফিনেটলি এক্সামৰ কাৰণে তোমালোকে টাইম উলিয়াব লাগিব, সেইটো তোমালোকৰ কথা হয়, তোমালোকে এক্সামৰ কাৰণে টাইম উলিয়াব লাগিব। মই নেক্সট কথালৈ যাওঁ। এতিয়া মই এইটো যোনটো মেথছৰ হয়, কোৱান্টিটিভ এপ্টিটিউড হওক বা নিউমেৰিকেল এবিলিটি, তো এইটো মই ক্লিয়াৰ কৰি দিলো। চ' কি হ'ব পাৰে নিউমেৰিকেল এবিলিটি কি হয়, প্ৰিলিমছ এক্সামত মেইন কথা হৈছে স্পীড আৰু একুৰেচি। মনত ৰাখিবা, স্পীড লাগিব আৰু একুৰেচি হ'ব লাগিব। ঠিক আছে, চ' প্ৰিলিমছ এক্সামৰ মেইন কথা সেইটোৱে হয়। আৰু মেইনছ এক্সামত হৈছে কনচেপ্ট। মেইনছ এক্সামত তোমাক কনচেপ্ট লাগিব, কিছুমান ডিফিকাল্টি অলপ হাই আহিব, বেছি চিন্তা কৰিব লাগিব। তো আল্টিমেটলি কি হয়, তোমাৰ মডাৰেট টু ডিফিকাল্টি লেভেল অলপ মানে হাই হ'ব। তো এইকাৰণে তুমি মেইনছ এক্সামত কি কৰিব লাগিব, অকণমান টাইম পাবা, আৰু প্লাছ তোমাৰ কনচেপ্টটো বহুত কামত দিব। তো আল্টিমেটলি প্ৰিলিমছ এক্সামত আৰামত ওলাই যাবা, কিন্তু মেইনছ এক্সাম চাইমালটেনিয়াছলি তুমি প্ৰেক্টিচ কৰিব লাগিব, ৰেগুলাৰ মক কৰিব লাগিব, তেতিয়াহে ওলাব পাৰিবা, আদাৰৱাইজ ইট ইজ নট পচিবল টু ক্ৰেক। ওকে, চ' এইখিনিলৈকে ক্লিয়াৰ হৈছে। তো মই কৈ দিছোঁ এক্সাম ষ্ট্ৰেটেজি। তো ৰিজনিঙত আমি দুটা পাৰ্টত আহিম, এটা মিছেলিনিয়াছ আৰু এটা পাজল আৰু চিটিং এৰেঞ্জমেণ্ট। ঠিক আছে, চ' মনত ৰাখিবা, এটা মিছেলিনিয়াছ, এটা তোমাৰ পাজল আৰু চিটিং এৰেঞ্জমেণ্ট। মানে পাজল আৰু চিটিং এৰেঞ্জমেণ্ট এনি হাও ৰেগুলাৰ প্ৰেক্টিচ কৰিবই লাগিব। মোৰ ক্লিয়াৰ কথা হয়, চিটিং এৰেঞ্জমেণ্ট আৰু পাজল ৰেগুলাৰ প্ৰেক্টিচ কৰিবই লাগিব, সেইটোত বহুত বেছি হেৰি আহে। বাকীটোতো আহিবই, চিললিজিমছটো আছে। তো ইয়াত আমি এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ যাওঁ, এইখিনিতে আমি আৰু এটা এক্সাম পেটাৰ্ণ আৰু এটা লৈ লৈছো, যেনেকৈ মেথছত লৈছো, ঠিক তেনেদৰে মই ষ্ট্ৰেটেজি ফ'ল' কৰি আছো। চিললিজিমছ এটা মই ষ্ট্ৰেটেজি ফ'ল' কৰিম, চিটিং এৰেঞ্জমেণ্ট, ঠিক আছে, চ' আৰু পাজলছ, এইকেইটাক মই বেছিকৈ মই কভাৰ কৰিম। ইনকুৱেলিটিছ আছে, তো এইখিনি মই বেছিকৈ কভাৰ কৰিম। দেন ব্লাড ৰিলেশ্যনটো শিকোৱা গৈছে, এইটো এটা ক্লাছ হয়, বাকী এইকেইটাত মই বেছি টাইম থাকিম। কোডিং ডিকোডিং এটা অকণমান দেৰি কাম হয়, এইটো নিজেও কৰিব পাৰা। তো চাইনিজ কোডিং এক্সামত আহিব, লেংগুৱেজ কোডিং এক্সামত আহি আছে, প্ৰিলিমছ এক্সামত, মেইনছ এক্সামত তোমাৰ নিউ আপ টু ডেট মানে যিখিনি নিউ পেটাৰ্ণ কোডিং থাকে, তো সেইটোৰ ওপৰত আহিব কুৱেশ্যন। ঠিক আছে, চ' আল্টিমেটলি তো এইখিনি বস্তু তোমালোকে জানিব লাগিব। তো ৰেংকিং হওক, কিবা হওক, এলফাবেটিক নিউমাৰিকেল নাম্বাৰ চিৰিজ, এইখিনি বস্তু তোমাৰ এইখিনি লাগিব। কিন্তু মেইন বস্তু যে চিটিং এৰেঞ্জমেণ্ট, পাজল আৰু চিললিজিমছ, তো এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। তো এইখিনি আমি বেছিকে ল'ম ৰিজনিঙত। ইয়াত কিবা কাৰোবাৰ সুধিবলগীয়া আছে নেকি? যদি মিছেলিনিয়াছ 12 পৰা 15 মাৰ্ক আহে পৰীক্ষাত, 12 to 15 মাৰ্ক যদি মিছেলিনিয়াছ আহে, তেনেহ'লে পাজলছ আৰু চিটিং এৰেঞ্জমেণ্ট 20 to 23 মাৰ্কছ আহিব এক্সামত। মনত ৰাখিবা সেইটো কথা, ঠিক আছে। চ' এক্সামত ইমানকেইটা কুৱেশ্যন তোমাৰ অকল পাজল আৰু চিটিং এৰেঞ্জমেণ্ট, মানে পাজল আৰু চিটিং এৰেঞ্জমেণ্ট যদি কৰা যায়, তেনেহ'লে অলমষ্ট এক্সাম ওলাই যোৱা নিচিনা হৈ যায়। বাকী মিছেলিনিয়াছটো এনেও কৰিব পাৰিব, ডাইৰেকশ্যন টেষ্ট আহিব, ব্লাড ৰিলেশ্যন আহিব, কোডিং ডিকোডিং আহিব, এইবিলাক মিছেলিনিয়াছত আমি ৰাখি দিছো। ক্লিয়াৰ হৈছে? কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি? কোৱা। নাই? ঠিক আছে, চ' এইখিনি আমি তেনেকৈ কৰিম, ৰেগুলাৰ প্ৰেক্টিচ কৰিম। ৰিজনিং আমাৰ ৰেগুলাৰ প্ৰেক্টিচ লাগিব, ঠিক আছে। ৰিজনিং আমি ৰেগুলাৰ প্ৰেক্টিচ কৰিম, এইখিনি ক্ষেত্ৰত তো কৰিবই লাগিব। নেক্সট আহিলে ইংলিছ। অ'কে, এনি টাইম ৰেডি আছো, ক্লাছ যেতিয়া কৰে ডেফিনেটলি। এইটো হৈছে স্পীড। তোমাক জব লাগে যদি তুমি বাকী কাম বাদ দিয়া না, তোমাক জব লাগে যদি বাকী কাম বাদ দিয়া, তুমি চাকৰি কৰি আছা, কিবা কৰি আছা, বাদ দিয়া। তোমাক যদি জব লাগে, তুমি প্ৰিপেৰেশ্যন কৰা। পোষ্ট ওলাই আছে, মুখৰ আগত পোষ্ট আছে, যদি লাগে ভালকে প্ৰিপেৰেশ্যন কৰা, নহ'লে বাদ দিয়া প্ৰিপেৰেশ্যন কৰিবলৈ। চিধা কথা হয়, চিধা কথা। এনেই তুমি ধেমালি কৰি থকা নাই নহয়। ধেমালি বোলে এক্সামটো দিওঁ, নেক্সট এক্সাম পোষ্ট আহিব, নেক্সট যদি পোষ্ট নাই তেতিয়া কি কৰিবা? নেক্সট যদি পোষ্ট নাহে তেতিয়া কি কৰিবা? তো চিৰিয়াছলি এক্সাম প্ৰিপেৰেশ্যন কৰা ভাই। তো আমি তোমালোকৰ কাৰণে ইমান কিয় লাগি আছো? যে আমি এইটো কাৰণে লাগিছো তোমালোকে ক্ৰেক কৰা, তোমালোকে ক্ৰেক কৰিলে আমাৰ পাব্লিচিটি হ'ব। চিধা কথা, আমাৰ বিজনেছ ভাল হ'ব তোমালোকে ক্ৰেক কৰিলে।
তো তোমালোকে ভালকে কৰা প্ৰিপাৰেচন কৰা আমি সাপোৰ্ট দি আছো লাইভ সাপোৰ্ট দি আছো ধুনীয়া সাপোৰ্ট দি আছো ইয়াতকে আৰু কি সাপোৰ্ট দিম কোৱা যি লাগে সাপোৰ্ট দি আছো সব বস্তুৱে আছে তোমালোকে খালি ক্লাছ কৰা কন্টিনিউয়াছলি কৰা সো এইখিনি ওপৰতে মই কবলৈ গৈছো আৰু নেক্সট কথা হৈছে ইংলিছৰ ৰেগুলাৰ পেপাৰ ষ্টাডি কৰা প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰা ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰা প্ৰিভিয়াছ ইয়াৰ পেপাৰ যিমান পাৰা সলভ কৰা প্ৰিভিয়াছ ইয়াৰ পেপাৰ আৰু পেপাৰ পঢ়া পেপাৰ ৰিডিং হেবিটটো বনাই লোৱা ইংলিছৰ ঠিক আছে সো আলটিমেটলি তেনেকে চোৱা আৰু ইংলিছ ছাৰে তোমালোকক গাইড কৰিব কেনে কি কৰিব লাগিব ডেফিনেটলি মই এটোৱে কম যে পেপাৰ চোৱা প্ৰিভিয়াছ ইয়াৰৰ আৰু তোমাৰ নিউজ পেপাৰ ৰিডিং যিমান পাৰা মইতো আগৰ পৰা কৈ আছো নিউজ পেপাৰ ৰিডিং এটা ঘপকেটো কলটো নপকে তো আলটিমেটলি নিউজ পেপাৰ ৰিডিং আগৰ পৰা কৰিব লাগিছিলে যিখিনি কৰা নাই এতিয়াও কৰা ওকে সো প্ৰিভিয়াছ ইয়াৰ পেপাৰ কৰা প্ৰেক্টিস কৰা কুৱেশ্যন লোৱা এইখিনিলৈকে মই ক্লিয়াৰ কৰি দিছো আৰু কিবা সুধিবলগীয়া আছে নেকি সুধিবলগীয়া আছে এইখিনিলৈকে নাই এইখিনিলৈকে সুধিবলগীয়া ঠিক আছে সো লাষ্ট কাট অফ কৈ দিছো অসমৰ কাট অফটো মই জেনেৰেলি এপ্ৰক্সিমেট এটা কাট অফ মই কৈ দিছো যে তোমালোকে চাই লবা নিজেও ভেৰি পাই যাবা গুগল সুগল এইবিলাকত তুমি কৰিলে তুমি পাই যাবা নেক্সট মই কৈছো কাট অফ মানে কি হয় 100 মাৰ্কছৰ পেপাৰ হ'ব নহয় প্ৰিলিমছত 100ৰ ভিতৰত লাষ্ট টাইম অসমত মোষ্ট প্ৰবেবলি তোমাৰ 2020 চনত 63 আছিলে ঠিক আছে কাট অফ জেনেৰেলৰ কাৰণে 63 আছিলে কাট অফ প্ৰিলিমছ এক্সামত কি আছিলে কাট অফ 100 মাৰ্কৰ ভিতৰত 63 মানে এভাৰেজ আমি কাট অফ মানি চলিম 70 ঠিক আছে সো তুমি যদি 70 মার্কস যদি কৰি আহিব পাৰা তেনেহলে নিশ্চিন্ত থাকা তুমি ওলাই যাবা এক্সাম ওকে সো আলটিমেটলি 70 কাৰেক্ট কৰিব লাগিব কিন্তু অসমত 63 আছিলে 63 62 এনেকে আছিলে তাৰ আগত তোমাৰ 57 আছিলে অসমত 2019 চনত 57 আছিলে ঠিক আছে তাৰ আগত 53 আছিলে ঠিক আছে তাৰ পিছত 63 হল তো তেনেকে গৈ থাকিব এবাৰ 67 হ'ব পাৰে 65 হ'ব পাৰে 63 হ'ব পাৰে 62 হ'ব পাৰে তো আলটিমেটলি ডিফিকাল্টি লেভেলৰ ওপৰত ডিপেন্ড কৰিব আৰু পোষ্টৰ ওপৰত ডিপেন্ড কৰি আছে গুটেটো ঠিক আছে সো আলটিমেটলি অসমৰ মই কথা ক্লিয়াৰ কৰি দিলো আৰু নেক্সট হৈছে মেইনছত কি হৈছে মেইনছত 200 মাৰ্কছৰ ভিতৰত 2020 ত কিমান আছিলে কাট অফ 81.75 আছিলে ওকে 200 মাৰ্কছৰ ভিতৰত কাট অফ আছিলে তাৰ আগত 85 আছিলে ঠিক আছে সো এটো মই গুগলত পোৱা ডাটা মতে কৈ আছিলো আৰু চাইছিলো মই যিমানটো মনত আছে মই হিমানটো মই কৈছো কিন্তু এটো একুৰেট মই গুগলৰ পৰা লোৱা হয় তোমালোকক চাই লবা ওকে সো আলটিমেটলি এটো কাট অফৰ ওপৰত আমি মানি চলিম ইয়াতকে ওপৰত যাম স্যাৰ ডিআইত কিমান মাৰ্কস আহে বাৰু ডিআইত কিমান মাৰ্কস আহে ডিআইত তোমাৰ কিমান মাৰ্কস আহে কেতিয়াবা ডিআইত তোমাৰ 20 মাৰ্কসও আহি যায় কেতিয়াবা মেইনছ এক্সামতো ডিআই বহুত দিব ঠিক আছে তো আমি মানি চলিম যে প্ৰিলিমছ এক্সামত দুটা ডিআই ম্যাক্সিমাম আহিব দুটা ডিআই 10 মাৰ্কস আহিব ঠিক আছে আৰু কাবাৰ তাত এটা ডিআই পৰিব পাৰে এটা ডিআই পৰা চান্সও আছে দুটা ডিআই পৰিব এটা ডিআই 5 মাৰ্ক আহিব দুটা ডিআই হলে 10 মাৰ্কস আহিব ওকে সো তিনটা ডিআই হ'ব পাৰে কিন্তু আমি মানি চলিম দুটা ডিআই নহয় জানো পাৰ্থ স্যাৰ হেল্ল' হয় পাৰ্থ স্যাৰ মোৰ ভইচ শুনি আছে মাত ক্লিয়াৰ আছে হয় ওকে হয় ম্যাক্সিমাম তো দুটা দিয়ে আহে প্ৰিলিমছ এক্সামত কেতিয়াবা তিনটা দেখিবলৈ পোৱা যায় আৰু এবাৰ মানে 20 আপুনি যদি কৈছে 20 মাৰ্কস আহিছিলে এবাৰ মই যিমান পাইছো এক্স্যাক্টলি তো এসবিআই কিন্তু এসবিআই কেতিয়াবা সুইং কেতিয়াবা আউট সুইং কেতিয়াবা ইন সুইং কেতিয়াবা মানে হেৰি শর্ট পিচ সব মাৰি থাকে এসবিআই ঠিক আছে আৰু হেতু হিচাপত তুমি ষ্টক খেলা স্টাৰ্ট কৰি দিয়া যে মই আউট সুইং বলটো কেনে খেলিম ইন সুইং কেনে খেলিম নেট প্ৰেক্টিস কৰা স্টাৰ্ট কৰি দিয়া হুক কেনে কৰিম ফ্লিক কেনে কৰিম ঠিক আছে তো কভাৰ ড্ৰাইভ কেনে বাউন্সাৰ কাৰণে ৰেডি থাকিব লাগিব সব বাউন্সাৰ কাৰণে ৰেডি থাকিব লাগিব Exactly. So bouncer মাৰিব এক্সামত bouncer মাৰিব কাৰণে bouncer ৰেডি হৈ থকা তো bouncer কেনেকে ৰখাবা তুমি bouncer বল বিলাক কেনেকে হুক কৰিবা তো হেবিলাক মনত ৰাখি লবা স্যাৰ বহুত টপিক বুজিব আছে এতিয়াও যেতিয়া দিয়া ক্লাস দিব কৰিম আমি যেতিয়া দিয়ে ক্লাস কৰিম ডেফিনেটলি এটোহে লাগে ক্লাস লাগে মুঠতে ক্লাস লাগে ওকে সো আমি এটা কাম কৰিছো শুনা মই লাষ্ট কথা এটা তোমালোকক ক্লিয়াৰ কৰি দিছো আজি গ্ৰুপত সো আলটিমেটলি কথাটো এনেকুৱা হয় যে আমি এতিয়া বৰ্তমান আপকামিং এক্সামৰ কাৰণে আমি প্ল্যান কৰিছো যে ক্লাৰ্ক আৰু বহুত গিটা এক্সাম আহি আছে তোমাৰ পিও ওকে সো ফার্স্ট আমি এটা বেসিক সিলেবাসটো সবকে ক্লিয়ার কৰি লব লাগে সো এটা এক মাহ বন্ধ 100% সিওর থাকা এক মাহলৈকে বন্ধ আছে তো এক মাহ বন্ধৰ ভিতৰত আমি এসবিআই ক্লার্ক আপকামিং সিলেবাস কমপ্লিট কৰি দিম কন্টিনিউ ক্লাস থাকিব সানডে মোৰ ক্লাস নাথাকে খালি ওকে আৰু যদিহে কিবা কাৰণত এটা দিন ক্লাস অফ থাকে তাৰ আগতীয়াকে মই কৈ দিম আগতীয়াকে 2 ঘন্টা 3 ঘন্টা ক্লাস মই মৰাই দিম ওকে সো মোৰ তাত ক্লাস 40 মিনিটৰ জেগাত ক্লাসটো ইনক্ৰিজ কৰি দিম মই
40 মিনিটৰ জেগাত মই ক্লাছ ইনক্ৰিজ কৰি দিম, মই দুটা সেশন ৰাখিম, গ্যাপ দি ৰাখিম লাগিলে, কিন্তু মই ক্লিয়াৰ কৰিব লাগিব সিলেবাস আৰু তোমালোকে ক্ৰেক কৰিব লাগিব। কথাটো ইমানটোৱে হয়, পাৰ্থ ছাৰে প্ৰেক্টিচ কৰাব তোমালোকক। হ'ব আফটাৰ 30 ডেজ আমি ফুল পেপাৰ দুখনমান কৰাই দিম, ফুল পেপাৰ মাৰাথন ক্লাছ কৰাই দিম। মাৰাথন ক্লাছ আমাৰ একদম মাৰাথন ক্লাছ থাকিব, কন্টিনিউ ক্লাছ থাকিব। মুঠতে আমাৰ উদ্দেশ্যটো এইটো হয়, আমাৰ ৰেষ্ট নাই, তোমালোকৰ ৰেষ্ট নাই, চিধা চিধি কথা হয়। ইয়াত তোমালোকে একো মানে এইটো নহয় যে স্যাৰ মোৰ আমুকটো কাম আছে, মই তামুকটো কাম আছে, মই এইটো কৰিব লাগিব, মই সেইটো কৰিব লাগিব, মোৰ বিয়া আছে, মোৰ কিবা আছে, এইটো তোমাৰ মেটাৰ হয়, মোৰ মেটাৰ নহয়, ঠিক আছে? সো তুমি এক্সাম প্ৰিপাৰেচন কৰিব মন আছে তো কৰা, যদি কৰিব মন নাই তেনেহলে তোমাৰ কথা হয়, কিন্তু আমাৰ কথা হৈছে কি তোমালোকে ক্ৰেক কৰিব লাগে, চিধা কথা হয়, ঠিক আছে? সো ক্ৰেক কৰিব লাগে, জব ল'ব লাগে। এইটো কাৰণ হয় যে স্যাৰ আমি অফলাইন ক্লাছ কৰি পেলাই ভাল পাওঁ, অনলাইন ক্লাছ কৰিবলৈ বেয়া পাওঁ, তো এইটো তোমাৰ কথা হয় যদি অনলাইন ক্লাছ কৰিবলৈ বেয়া পোৱা, কিন্তু মই ভাবো কি আমি অনলাইন ক্লাছ অফলাইন ক্লাছতকৈ বেটাৰ দিম। ওকে, সো আমি গোটেইখিনি ক্লিয়াৰ কৰি দিলো, কম্বাইন লেভেলত কৰি দিম। যাৰ ডাউট আছে সুধিবা, আৰু য'ত ক্লিয়াৰ হোৱা নাই তেওঁলোক ক্লিয়াৰ হ'ব, আৰু যাৰ ক্লিয়াৰ হৈ আছে প্ৰেক্টিচ কৰা আৰম্ভ কৰিলা। তো আমি প্ৰিপাৰেচনটো কৰিবই লাগিব, আলটিমেটলি নাম্বাৰ চিষ্টেম সবে চাব লাগিব, নাম্বাৰ চিৰিজ সবে চাব লাগিব, তো আলটিমেটলি কি কোৱাড্ৰেটিক ইকুৱেশ্যন সবে চাব লাগিব, তো আলটিমেটলি চাবাও মই প্ৰেক্টিচো কৰাই দিম, ঠিক আছে? সো কাইলৈৰ পৰা মই টাইমিংটো দি দিম, তোমালোকৰ কম্বাইন লেভেলত কৰি দিম। মোষ্ট প্ৰবলি 8টা বজাৰ পৰা ক্লাছ হৈ যাব, 8টা বজাৰ পৰা মই 9:30 বা 10টা বজালৈকে ক্লাছ কৰাই দিম। তো আলটিমেটলি চাওঁ কাইলৈৰ পৰা মই ষ্টাৰ্ট কৰি দিম ক্লাছ এটেণ্ড কৰিবা, কোনো ক্লাছ মিছ নকৰিবা। যদি মিছ কৰিবলগীয়া আছে তেনেহ'লে তোমাৰ লছ আছে, কাৰণ ক্লাছ কৰা টাইমত লাইভ ক্লাছত কুৱেশ্যন সুধিব পাৰিবা, ৰেকৰ্ডেড ক্লাছত কুৱেশ্যন সুধিব নোৱাৰিবা। কিমান কুৱেশ্যন ফোন কৰি সুধি থাকিবা? সো লাইভ ক্লাছ তোমালোকে ৰাখিছো তোমালোকৰ কাৰণে, লাইভ ক্লাছ কৰা, ঠিক আছে? ডাউট নাই এতিয়া? মই সেইটো কাৰণে আজি আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট কৰিছিলে যে স্যাৰ সবকে এইখিনি কথা ক্লিয়াৰ কৰাই দিয়ক। সো মই মোষ্ট প্ৰবলি চাগে ক্লিয়াৰ কৰি দিলো। আৰু কিবা কাৰোবাৰ ডাউট আছে নেকি? নাই, নো ডাউট? ওকে দেন, থেংক ইউ। তোমালোকে প্ৰেক্টিচ কৰা, ঠিক আছে? কিবা ইম্পৰ্টেণ্ট কথা থাকে মোক ফোন কৰি পেলাই সুধি ল'বা, পাৰ্থ ছাৰক ফোন কৰি পেলাই সুধি ল'বা, ঠিক আছে? ওকে, থেংক ইউ। তো কাইলৈৰ পৰা ষ্টাৰ্ট কৰি আমি আৰম্ভ কৰি দিম। তো ৰেডি, ঠিক আছে? সো প্ৰিপাৰেচন ভালকে কৰিব লাগিব। মেইন বস্তুটো মক টেষ্ট, অনলি মক টেষ্ট। ক্লিয়াৰ হৈ লোৱা, মক টেষ্টৰ বাহিৰে বিকল্প একো নাই। সেকশনাল প্ৰথমতে, টপিক ৱাইজ, দেন ফুল লেন্থ, ওকে? ঠিক আছে? তো আজিলৈ এৰিছো, বাই, গুড নাইট, টেক কেয়াৰ।